মুভিখনৰ আৰম্ভণিতে আমি দুজন সাইণ্টিষ্টক দেখি পাওঁ আৰু তেওঁলোক হাজবেণ্ড ৱাইফ হয়। হাজবেণ্ডজনৰ নাম হৈছে ক্লাইভ আৰু ৱাইফগৰাকীৰ নাম হৈছে আলছা। তেওঁলোক দুজন জেনেটিক সাইণ্টিষ্ট হয়, অৰ্থাৎ জীৱ-জন্তুবোৰৰ ওপৰত এক্সপেৰিমেণ্ট কৰে। যেন ধৰি লওক বেলেগ বেলেগ জীৱ-জন্তুৰ DNA মিক্স কৰি এটা নতুন জীৱ জন্ম দিয়ে। তেওঁলোকে এটা কোম্পানীত কাম কৰে। কোম্পানীটোৰ নাম হৈছে NERD NERD হয়। তাত জীৱ-জন্তুবোৰৰ এক্সপেৰিমেণ্ট কৰাৰ পিছত প্ৰটিন বনোৱা হয়, অৰ্থাৎ দৰৱ বনোৱা হয়। ক্লাইভ আৰু এলচাই দুটা বেলেগ বেলেগ জীৱ-জন্তুৰ DNA মিক্স কৰি এটা নতুন জীৱ বনাইছিল। এনেকুৱা জীৱ আগতেও বনাইছিল তেখেতসকলে। দুটা জীৱ মেল আৰু ফিমেল আছিল, দেখাত একে লাগিছিল। এতিয়া জীৱ দুটাক মুখামুখিকৈ ৰাখিছিল আৰু দেখিছিল জীৱ দুটাৰ মৰমেৰে লগ হৈছিল, খং নাছিল তেখেতসকলৰ মাজত। জীৱ দুটাৰ মাজত মৰম দেখি তেওঁলোক আনন্দিত হৈছিল। তাকে দেখি সাইণ্টিষ্ট দুজনে আনন্দিত হৈ কোম্পানীৰ বছগৰাকীৰ ওচৰলৈ যায় আৰু কয়, আমি বহুত জীৱ-জন্তুৰ DNA মিক্স কৰি এটা জীৱ জন্ম দিলোঁ, যাৰ পৰা আমি বহুত প্ৰটিন অৰ্থাৎ বেমাৰৰ পৰা বাচিবৰ কাৰণে দৰৱ বনাব পাৰিম। লগতে আমি এটা এক্সপেৰিমেণ্টৰ কথাও চিন্তা কৰিছোঁ, যিটো এক্সপেৰিমেণ্ট মানুহৰ DNA আৰু জীৱ-জন্তুৰ DNA মিক্স কৰি পিনে এটা জীৱ বনাব পাৰিম। এই কথাখিনি শুনি কোম্পানীৰ বছগৰাকীয়ে কয়, তোমালোকৰ কামবোৰ আমি সফলতা দেখি সঁচাই বহুত সুখী। কিন্তু এই সময়ত কোম্পানীয়ে এতিয়া এই কথাত সন্মতি নিদিব, কাৰণ নতুনকৈ বনোৱা জন্তুৰ পৰা দৰৱবোৰ বনাই মাৰ্কেটত বিক্ৰী কৰিবলৈহে বেছি চিন্তা কৰিব। এটা এক্সপেৰিমেণ্ট হোৱাৰ লগে লগে বেলেগ এটা এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে কেতিয়াও সন্মতি নিদিয়ে। তেতিয়া সাইণ্টিষ্ট দুজনে অফিচৰ পৰা বাহিৰলৈ ওলাই আহে আৰু তেওঁলোকে ডিচিশ্যন লয় যে মনে মনে আমি এই এক্সপেৰিমেণ্টটো কৰিম। কিন্তু হাজবেণ্ড ক্লাইভে এই ক্ষেত্ৰত আপত্তি কৰিছিল। কিন্তু এলচাই এই এক্সপেৰিমেণ্টটো কৰিম বুলি ক'লে। হাজবেণ্ড ক্লাইভে উপায় নাপাই ৱাইফৰ লগতে এক্সপেৰিমেণ্টটো আগবঢ়াই নিবলৈ চিন্তা কৰিলে। এতিয়া হাজবেণ্ডজনে কৈছিল, আমাক এই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে মানুহৰ DNAৰ বহুত প্ৰয়োজন হ'ব। তেতিয়া এলচাই এটা DNA উলিয়াই কৈছিল, এইটো ট্ৰাই কৰা বুলি। এই মানুহৰ DNA আৰু জীৱ-জন্তুৰ DNAৰ লগত এক্সপেৰিমেণ্ট কৰে, কিন্তু ছাকচেছ নহ'ল। তেতিয়া এলচাই আকৌ এটা DNA উলিয়াই দিছিল আৰু কৈছিল যে এই DNAটো কাম কৰিবই। এতিয়া মানুহৰ DNA আৰু জন্তুৰ DNA মিক্স কৰি এটা এক্সপেৰিমেণ্ট কৰে আৰু তেওঁলোক ছাকচেছ হোৱা দেখা যায়। ক্লাইভে এই এক্সপেৰিমেণ্টটো আগবঢ়াই নিব বিচৰা নাছিল, কিন্তু এলচাই এই এক্সপেৰিমেণ্টটো আগবঢ়াব বিচাৰিছিল। তেওঁলোকে DNAটো এটা ৰুমলৈ সুমিয়াই আনে, যিটো ৰুমত এটা মেচিন দেখিবলৈ পাওঁ, যিটো মেচিনত DNA-খিনি দি দিয়াৰ লগতে নতুন এটা জীৱ জন্ম হ'ব কাৰণে আৰম্ভ কৰে। ক্লাইভে এতিয়াও এলচাক বাধা দিছিল, আমি এইবোৰ কাম সকলোৰে পৰা আঁতৰি লুকাই লুকাই কৰি আছোঁ, এইবোৰ কিন্তু ভাল হোৱা নাই বুলি। কিন্তু এলচাই তেখেতৰ কথাত মানি লোৱা নাছিল। ক্লাইভে বাধ্যত পৰি এই এক্সপেৰিমেণ্টটো আগবঢ়াবৰ কাৰণে আৰম্ভ কৰিলে। কিন্তু ইয়াতে আমাক সকলোকে আচৰিত কৰি তুলিব, যিটো মেচিনত অন্য জীৱ-জন্তুৰ DNA ডাঙৰ হ'বৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন, অৰ্থাৎ লাহে লাহে জীৱ-জন্তুটো ডাঙৰ হ'বলৈ ধৰে। কিন্তু এই জন্তুটো কম সময়তে বহুত ডাঙৰ হৈ উঠে আৰু মেচিনৰ পৰা বাহিৰলৈ ওলাবৰ কাৰণে চেষ্টা কৰে। এলচাই কেঁচুৱাটো বাহিৰলৈ উলিয়াই আনে। নতুন জন্তুটো দেখি দুয়োৰে বহুত ভয় লাগে আৰু মাৰি পেলাবৰ কাৰণে বিচাৰিছিল। দুয়োজনে এই জন্তুটো থকা বক্সটো খুলি চায় আৰু দেখে যে জন্তুটো আগৰ পৰাই মৰি আছে। তেতিয়া তেখেতসকলৰ দুখ লাগে। তাকে দেখি এলচাই ভালকৈ চেক কৰে। তেতিয়া দেখে যে জন্তুটোৰ স্কিনখনহে তাত আছে, কিন্তু স্কিনখন ফালি পিনে ভিতৰৰ পৰা সি ওলাই বাহিৰতে আছে, অৰ্থাৎ ৰুমৰ ভিতৰতে আছে। এতিয়া দেখি পায় দুই ভৰি থকা সেই জন্তুটো, যি দেখিবলৈ বহুত বেলেগ। ক্লাইভে এলচাক ৰুমৰ পৰা উলিয়াই আহিবৰ কাৰণে কয়, এই জন্তুটোক আমি মাৰি পেলাব লাগিব, কাৰণ দেখাত বহুত ভয়ানক। কিন্তু এলচাই ইয়াক বাধা দিয়ে আৰু জন্তুটোক মৰমেৰে মাতিছিল আৰু এলচাৰ ওচৰলৈ আহিছিল। এলচাৰ পিছফালে ক্লাইভক দেখি ভয় কৰি চিঞৰিছিল। কিন্তু এতিয়া জীৱটোক বেহুচ কৰি তেওঁলোকে পৰীক্ষা কৰে আৰু পৰীক্ষা কৰোঁতে দেখে যে জন্তুটো হৈছে ফিমেল আৰু ই সোনকালে ডাঙৰ হৈ মৰি যাব, অৰ্থাৎ আয়ুস বহুতে কম। এই জীৱটোক সোনকালে ডাঙৰ হ'ব ধৰিছিল, হাত ভৰি ওলাইছিল, মগজুৱে কাম কৰিব ধৰিছিল। এলচাই মৰমেৰে খুৱাই দিছিল বস্তুবোৰ। কিছুদিনৰ পিছত এলচাই এলফাবেটবোৰ লৈ তাইৰ ওচৰলৈ আহিছিল আৰু সেই জন্তুটোৱে এলফাবেটবোৰ লৈ পিনে নাৰ্ড বনাইছিল, যিটো হৈছে কোম্পানীৰ নাম। কোম্পানীটোৰ নাম এলচাৰ টি-চাৰ্টত আছিল। তাকে দেখি জন্তুটোৱে নাৰ্ড বনাইছিল। তাইৰ এই বুদ্ধি দেখি এলচাই বহুত ফূৰ্তি পালে। সেই সময়তে পিছফালে ক্লাইভ আহিছিল আৰু খং কৰিছিল। ক্লাইভে
ক্লাইভে অলপো পচন্দ কৰা নাছিল সেই জন্তুটোক। ৰুমৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ বাবে এলচাক খং কৰি কয় নেজ থকা জন্তুটো বাহিৰলৈ উলিয়াই নাথাকিবা বুলি। এলচাই তাইক জন্তু বুলি কোৱাত মানা কৰে আৰু ড্ৰেইন বুলি ক'বলৈ কয় কাৰণ তাই যিহেতু নাৰ্ড বনাইছিল আৰু নাৰ্ডৰ বিপৰীত অৰ্থটোৱে হৈছে ড্ৰেইন। আজিৰ পৰা জন্তুটোৰ নাম হৈছে ড্ৰেইন। এদিন ক্লাইভৰ ভায়েকে ড্ৰেইনক দেখি ভয় কৰি চিঞৰিছিল আৰু সকলোখিনি কথা বুজি পালে। বেলেগ মানুহে দেখি পোৱাৰ ভয়ত ড্ৰেইনক বেলেগ ঠাইত ৰখাৰ ব্যৱস্থা কৰিলে। এতিয়া তেওঁলোকৰ টাইম হ'ল আগতে এক্সপেৰিমেণ্ট কৰি বনোৱা জন্তুটোক প্ৰেজেণ্টেশ্যন কৰা। তেওঁলোকে সকলোৰে আগত জন্তু দুটাক আগবাঢ়ি ভালকৈ দেখুৱালে। প্ৰথম অৱস্থাত দুটাই মৰমেৰে লগ হৈছিল, আপোনালোকে দেখিছিলে, কিন্তু এতিয়া দুটাই ইটোৰ সিটোৰ লগত ভালকৈ দেখা দেখি হোৱা নাছিল, অৰ্থাৎ দুটাই আক্ৰমণ কৰিছিল আৰু দুটাই মৰি যায় সেই খং বা যুদ্ধত। এই এক্সপেৰিমেণ্টটোৰ কোম্পানী অনাৰগৰাকীয়ে সন্মতি নিদিয়ে, কিন্তু কিয় দুটাই আক্ৰমণ কৰিছিল সেই বিষয়ে পৰীক্ষা কৰে। তেতিয়া গম পায় যে ফিমেল জন্তুটো অলৰেডি মেইলত কনভাৰ্ট হৈছিল, কাৰণ ফিমেল জন্তুটো বনাবৰ কাৰণে যি DNA ব্যৱহাৰ কৰিছিল সেই DNAত এনেকুৱা জন্তুৰ DNA আছিল যি জন্তু মানে নিজে নিজে মেইল বা ফিমেলত কনভাৰ্ট হৈ যাব পাৰে। ড্ৰেইন এতিয়া বহুত ডাঙৰ হৈ গৈছিল। এলচাই সৰু ল'ৰাৰ নিচিনা তাইক মৰম কৰিছিল। এদিন ড্ৰেইন খঙতে তাইৰ ঘৰৰ ওপৰলৈ উঠি গৈছিল আৰু তাইৰ পিছে পিছে ক্লাইভ আৰু এলচাও গৈছিল। ড্ৰেইনে খঙত উৰি যাব ধৰোঁতেই পাখি ওলাই আহিছিল আৰু তাইক দেখি ক্লাইভে তাইক মৰমেৰে মাতিছিল, তুমি গুচি আহা, আমি তোমাক বহুত মৰম কৰোঁ। তেনেকৈ কোৱাতে ড্ৰেইনে ক্লাইভৰ ওচৰলৈ গুচি আহিলে। এদিন ড্ৰেইনে মেকুৰী এটাৰ লগত খেলি আছিল। এলচাই মেকুৰীটোক মাৰি পেলাব বুলি ভয়তে মেকুৰীটো তাইৰ পৰা আঁতৰাই লৈ গ'ল। আৰু এতিয়া মুভিখন আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ড্ৰেইন আৰু ক্লাইভ মিউজিক লগাই ডান্স কৰি আছিল। ক্লাইভে ড্ৰেইনৰ ডান্স দেখি বুজি পালে যে ড্ৰেইনৰ ভিতৰত থকা মানুহৰ DNAটো হৈছে এলচাৰ, অৰ্থাৎ তেখেতৰ ৱাইফৰ। এই বিষয়ে ক্লাইভে এলচাক খং কৰি আৰু সোধে। তেওঁলোকৰ মাজত মৰম ভালপোৱাবোৰ অলৰেডি আঁতৰি যায় এইবোৰ কাম কৰাৰ কাৰণে। এলচাই এতিয়া ড্ৰেইনৰ লগত খেলিবলৈ মেকুৰীটো পুনৰ আনি দিয়ে, কিন্তু ড্ৰেইনে মেকুৰীটোক খঙত মাৰি পেলায়, কাৰণ প্ৰথমতে যে মেকুৰীটোক লৈ গৈছিলে তাইৰ পৰা সেইকাৰণে। ড্ৰেইন লাহে লাহে কমজুৰি হৈ পৰিছিল কাৰণ তাই অতি সোনকালে ডাঙৰ হৈ উঠিছিল আৰু যিহেতু তাইৰ আয়ুস বহুত কম। এলচাই তাইৰ DNAৰ পৰা প্ৰটিন বনাবলৈ সফল হৈ উঠিছিল। ড্ৰেইনক ৰখা ৰুমত বহুত CCTV কেমেৰা লাগি আছিল। ক্লাইভে লেপটপত ড্ৰেইন থকা ৰুমটোক চাই আছিল। তেতিয়া দেখি পাই ড্ৰেইন পানীত গা ধুই আছিল। ক্লাইভে তাইক গা ধুই থকা দেখি মনে মনে ভাল পাই পেলাইছিল। ক্লাইভে ড্ৰেইন থকা ৰুমত আহিছিল। সি অকলে আহিছিল, লগত এলচা নাছিল। ড্ৰেইনক মাতিছিল ক'ত আছা বুলি। ড্ৰেইনে ক্লাইভৰ পিছফালে ৰৈ আছিল আৰু কৈছিল মই আপোনাক বহুত ভাল পাওঁ। ক্লাইভে এতিয়া নিজৰ ফিলিং ৰখাব নোৱাৰি তেওঁলোক এটা ফিজিকেল ৰিলেশ্যনত ৰাখিছিল আৰু সেই সময়তে এলচা সেই সময়তে তেওঁলোকৰ ওচৰত আহি সকলোখিনি দেখি পাই খঙতে ৰুমৰ পৰা বাহিৰলৈ ওলাই আহে। পিছদিনাখনতে এলচাই ড্ৰেইনৰ পাখিবোৰ কাটি পেলায়। ড্ৰেইনৰ পৰা যিখিনি প্ৰটিন প্ৰয়োজন হৈছিল সকলোখিনি বনোৱাৰ পিছত তেখেতসকলে ডিচিশ্যন লৈছিল যে ড্ৰেইনক মাৰি পেলাম বুলি আৰু সেই উদ্দেশ্য লৈ ড্ৰেইনৰ ওচৰলৈ গৈছিল আৰু তেতিয়া ড্ৰেইনক দেখে যে ড্ৰেইন অলৰেডি মৰি আছে, কাৰণ আমি সকলোৱে গম পাওঁ যে ড্ৰেইনৰ আয়ুস বহুতে কম আৰু তাইৰ আয়ুস যিহেতু কম সেইকাৰণে তাই নিজে মৰি গ'ল। এলচা আৰু ক্লাইভে তাইক মৰি থকা দেখি অলপমান দুখ কৰিলে আৰু বডিটো তেওঁলোকে পুতি পেলাবৰ কাৰণে জেগাত লৈ গ'ল। আৰু যেতিয়া পুতি পেলাই পিনে তেওঁলোক যেতিয়া গুচি আহিছিলে তেতিয়া ক্লাইভৰ ভায়েক আহিছিল আৰু লগতে দুজনমান এমপ্লয়িজ আহিছিল আৰু কৈছিল যে আপোনালোকে যি মনে মনে অৰ্থাৎ গোপনে এক্সপেৰিমেণ্টটো কৰি আছিল মানুহৰ নিচিনা জন্তুটোৰ ওপৰত, সেই জন্তুটো আমি চাব বিচাৰোঁ। তেতিয়া ক্লাইভ আৰু এলচাই কয় যে সেই জন্তুটো অলৰেডি মৰি গ'ল, আমি পুতি পেলালোঁ বুলি। সেই সময়তে ড্ৰেইনক পুতি ৰখা সেই জংঘলৰ পৰা এটা চিঞৰ শুনিবলৈ পালে আৰু সেই চিঞৰ শুনি সকলোখিনি সেই ড্ৰেইন পুতি ৰখা ঠাইলৈ গুচি গৈছিল আৰু তাত দেখি পায় যে ড্ৰেইনক যি ঠাইত ৰাখিছিল সেই ঠাইতে ড্ৰেইন নাই, অৰ্থাৎ ড্ৰেইন এতিয়াও মৰা নাই। তেতিয়া তেওঁলোকে এই কথাত ভয় কৰিছিল আৰু তেতিয়া তেওঁলোকে দেখি পায় যে ড্ৰেইন জীয়াই আছে। কিন্তু ইয়াতে ইণ্টাৰেষ্টিং যে ড্ৰেইন এতিয়া ফিমেলত নহয়, তাই এতিয়া মেইলত কনভাৰ্ট হ'ল, কাৰণ ড্ৰেইনক বনোৱা জীৱ জন্তুৰ DNAবোৰৰ লগত এনেকুৱা এটা জীৱৰো DNA আছিল যি নিজেই মেইল আৰু ফিমেলত কনভাৰ্ট হৈ গৈছিল। ড্ৰেইন যিহেতু প্ৰথমতে মহিলা আছিল আৰু এতিয়া নিজে নিজে পুৰুষ হৈ গ'ল। এই সময়তে ড্ৰেইনে সকলোকে হত্যা কৰে আৰু হত্যা কৰাৰ পাছতে ড্ৰেইন যিহেতু পুৰুষ সেইকাৰণে এলচাৰ ওচৰলৈ আহে আৰু এলচাৰ ওচৰতে ফিজিকেল ৰিলেশ্যন কৰে। এই সময়তে ক্লাইভে ড্ৰেইনক আঘাত কৰে। ড্ৰেইনেও ওলোটাই ক্লাইভক হত্যা কৰি পেলায়।
ক্লাইভ এতিয়া মৰি গ'ল। এই খঙতে এলছাই ড্ৰেইনক হত্যা কৰি মাৰি পেলায়। কেইমাহমানৰ পাছত এলছা আৰু কোম্পানীৰ বছ একেলগে দেখুওৱা হৈছে। এলছা এতিয়া প্ৰেগনেণ্ট। তাইৰ গৰ্ভত ড্ৰেইনৰ সন্তান আছিল। কোম্পানীটোৰ কাৰণে ক্লাইভ আৰু এলছাই এই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে চিন্তা কৰিছিল। সেইকাৰণে কোম্পানীৰ বছগৰাকীয়ে এলছাক এটা শকত এমাউণ্ট দিছিল আৰু সন্তানটি জন্ম হোৱাৰ পাছত এই সন্তানটিৰ ওপৰত এক্সপেৰিমেণ্ট কৰিব কোম্পানীটোৱে। এইখিনি দেখুৱাই মুভিখন শেষ হৈছিল আৰু আপোনালোকে মুভিখন ইমান শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।